গুৱাহাটীৰ জ্যোতি চিত্ৰবনত তেজপুৰৰ 4জন বিশিষ্ট ব্যক্তিক 2025 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত বৰলৈত শীৰ্ষক গ্ৰন্থ আৰু চকুৰে টিপতে শীৰ্ষক গীতিৰ শুভ উন্মোচন কৰা হয়। গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ মঞ্চত শনিবাৰে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি নেপিকাছৰ তৰফৰ পৰা আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানভাগ সম্পন্ন হয়। কাৰ্যসূচী মৰ্মে প্ৰথমে এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰৰ বিশিষ্ট অভিনেতা ননী মাধৱ শৰ্মা, বিশিষ্ট সাহিত্যিক অৰুণ কুমাৰ শৰ্মাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তিয়ে। তাৰ পিছতে উষানগৰী তেজপুৰৰ বিশিষ্ট কবি, সাহিত্যিক তথা অসম সাহিত্য সভাৰ আজীৱন সদস্য মনীষা বৰা সিংহক 2025 বৰ্ষৰ আদৰ্শ নাৰী বঁটা, তেজপুৰৰ বিশিষ্ট অভিনেতা ননী মাধৱ শৰ্মাক নাট্য সূৰ্য শিল্পী বঁটা, সমাজসেৱক নৱনীতা হাজৰিকাক মানৱ সেৱা বঁটা, জামিনী পটংগীয়াক ভাস্কৰ্য শিল্পী বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 50 গৰাকী বিশিষ্ট সাহিত্যিক, সমাজসেৱক, ক্ৰীড়াবিদ, ভাওনা শিল্পী, লোকবাদ্যকাৰ, গীতিকাৰৰ লগতে সাংবাদিকক নেপকাছৰ তৰফৰ পৰা আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়। বঁটাত অসমীয়া জাতিৰ স্বাভিমান, ফুলাম গামোচা, স্মাৰক, প্ৰশংসাপত্ৰ প্ৰদান কৰা হয়। উক্ত বঁটা প্ৰদান অনুষ্ঠানত বৰলৈত শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে মহাজাতি 24 লাইভৰ স্বত্বাধিকাৰী তথা অসম বাৰ্তা কাকতৰ সঞ্চালক ডক্টৰ পৰশমণি সিংহই। ইয়াৰ পাছতে মা প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী মনোজ কুমাৰৰ পৰিচালনাৰে উদীয়মান কণ্ঠশিল্পী কৃতিকা নাথৰ সুমধুৰ কণ্ঠত চকুৰে টিপতে শীৰ্ষক গীতি মুকলি কৰা হয়। সভাত উদীয়মান শিল্পীসকলৰ দ্বাৰা বিহু, সত্ৰীয়া নৃত্যও পৰিৱেশিত হয়। নেপকাছৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানৰ দৰে এনে মহান কাৰ্যসূচীৰ বাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, শৈক্ষিক মহলে ভূয়সী প্ৰশংসাও কৰিছে। সকলোকে নমস্কাৰ জনাইছোঁ আৰু নাৰী দিৱসৰ বহুত অভিনন্দন জনাইছোঁ। আজি মই খুব নিজকে ধন্য মানিছোঁ যে আজি ইমান পবিত্ৰ মঞ্চখনত আৰু ইমান সুন্দৰ পৰিৱেশৰ মাজত মোৰ এটি গীত মুক্তি কৰাৰ মোক সুযোগটো দিছে। নেপকাছৰ সকলো মেম্বাৰলৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই সুযোগটো দিয়াৰ বাবে। আৰু মা প্ৰডাকশ্যনে পৰিচালনা কৰা এই গীতটি চকুৰে টিপতে, যিটো মই কণ্ঠদান কৰিছোঁ। খুব কষ্ট হৈছে, গীতটিৰ পিছত বহুখিনি মানুহৰ হাত আছে, বহু কষ্ট আছে। অকণমান চেষ্টা কৰিছোঁ, ইমানখিনি নাজানো হ'লেও শিকি আছোঁ, আগলৈও শিকিব লাগিব আৰু আশা কৰিছোঁ সকলোৱে শুনি পেলাই খুব ভাল পাব গীতটি। গীতটিৰ কথা হয় এই আৰমানী দাদাৰ আৰু লগতে সুৰ মনোজ দাৰ আৰু আৰমানী দাৰ আৰু লগতে সংগীত কৰিছে কুকিল দাই। সকলোৱে শুনি ভাল পাব বুলি আশা কৰিলোঁ আৰু বহুত মৰম দিব, আশীৰ্বাদ কৰিব। আৰু যিহেতু মুক্তি হৈ গ'ল গতিকে মই বিচাৰিম গীতটো লগাই দিয়ক যাতে সকলোৱে শুনিব পাৰে। আশা কৰিছোঁ সকলোৱে ভাল পাব। তেজপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, অসম টুডে।